অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত সংবাদমেল সম্বোধন অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ। জুলাই মাহৰ ভিতৰত সংশোধন হ'ব অসম সাহিত্য সভাৰ সংবিধান। শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলী ইংৰাজী আৰু হিন্দী সংস্কৰণ প্ৰকাশ পাব। সমগ্ৰ অসমৰ চাহ জনগোষ্ঠীৰ মাজত গ্ৰহণ কৰা হ'ব 2025-27 বৰ্ষৰ প্ৰথমখন ব্যাপক কাৰ্যসূচী। আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰথম মহলাত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত কঠোৰ স্থিতি সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। লগতে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ পাছত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। সংবাদমেলত উপস্থিত থাকে প্ৰধান সম্পাদক দেৱজিৎ বৰা, উপসভাপতি পদুম ৰাজখোৱা। কথা হৈ গ'ল যে 25 বৰ্ষটো গ্ৰন্থ বৰ্ষ হিচাপে পালন কৰিবৰ কাৰণে চৰকাৰে আমাক আহ্বান জনাইছে। গতিকে আমি আজি যিখন সভা পাতিলোঁ, এই সভাত কিন্তু আমি গামোচা দিয়া নাই, গ্ৰন্থহে উপহাৰ দিছোঁ। প্ৰায় 250খন গ্ৰন্থ আমাক আজি লগা হৈছিল। এই 250খন গ্ৰন্থ উপহাৰ দি আমি এটা আদৰ্শ দেখুৱাইছোঁ যে গ্ৰন্থৰ সভা সমিতিত যদি কিনে, আমাৰ কৰ্মচাৰী পৰিষদে যদি কিনে, আপোনালোকে শুনি সুখী হ'ব যে অসম কৰ্মচাৰী পৰিষদলৈ মই চিঠি পত্ৰ দি ফোনেৰে যোগাযোগ কৰিছোঁ। তেওঁলোকৰ প্ৰায় 5 লাখ সদস্য আছে। 5 লাখ সদস্যই যদি দিনে এখনকৈ কিতাপ কিনে, মাহেকত এদিন যদি এটা কিতাপ কিনে, 5 লাখ কিতাপ বিক্ৰী হয় আৰু বছৰেকত 60 লাখ কিতাপ বিক্ৰী হয়। ঠিক তেনেকৈ তদনুৰূপভাৱে আমি অসম কলেজ শিক্ষক সংস্থা, হাইস্কুল শিক্ষক সন্থা, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সন্থা, হায়াৰ ছেকেণ্ডেৰী শিক্ষক সন্থা সকলোবোৰৰ টেলিফোন নম্বৰ সংযোগ কৰি আমি যোগাযোগ কৰিছোঁ। আমাৰ প্ৰধান সম্পাদকে এইখিনি কাম কৰি আছে। মই ভাবোঁ যে এই ব্যৱস্থাটোৰ যোগেদি আমি গ্ৰন্থ বৰ্ষৰ যিটো ইতিবাচক ৰূপ, এইটো আমি ভোগ কৰিব পাৰিম। তাৰ উপৰিও আৰু এটা কথা আমি চৰকাৰক কৈছোঁ যে আমাৰ যিটো বৰ্তমান ছেমি কণ্ডাক্টৰ প্ৰকল্প জাগিৰোডত হ'ব, সেই ছেমি কণ্ডাক্টৰ প্ৰকল্পটো হ'লে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীক এনেভাৱে প্ৰশিক্ষণ দি তুলিব লাগে যাতে বহিৰাগত কোনো ল'ৰাই তাত চাকৰি নাপায়, কেৱল অসমৰ ল'ৰাইহে চাকৰি পায়। তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি এটা আবেদন জনাইছোঁ। ঠিক তেনেকৈ আমাৰ চৰকাৰ আৰু এটা কাম কৰিছে যে এডভান্টেজ আছাম, যদি প্ৰকৃততে এডভান্টেজ আছামৰ উদ্দেশ্য সফল হয়, তেতিয়াও লাখ লাখ চাকৰি অসমত ওলাব আৰু সেইবিলাকৰ কাৰণে চৰকাৰে আগতীয়াকৈ পৰিকাঠামো যুগুত কৰি পেলাই তেওঁলোকক প্ৰশিক্ষণ দি অসমীয়া ল'ৰা ছোৱালীৰ যিটো নিযুক্তি, সেই নিযুক্তিৰ যাতে দিব পাৰে আৰু আমাৰ ছাত্ৰ ছাত্ৰী যাতে উপকৃত হ'ব পাৰে, তাৰ কাৰণে আমি চৰকাৰক এটা অনুৰোধ জনাইছোঁ, দাবী কৰা নাই, অনুৰোধ জনাইছোঁ। তাৰপিছত আৰু এটা হৈছে ইউনিকোডৰ যিটো ফণ্ট, এই ফণ্টটো আমাৰ অসমীয়া কিছুমান শব্দ দন্ত্য সৰ্বস্বটো মাৰিব নোৱাৰি বা কিছুমান মাৰিব নোৱাৰি। কিন্তু এটা কথা প্ৰমাণিত হৈছে যে খ্ৰীষ্টীয় চতুৰ্থ শতিকাত যিখন আমাৰ নগাজৰি খনিকৰ গাঁৱৰ লিপি, তাতোতকৈ এখন পুৰণি লিপি দুবৰিয়নিত ওলাইছে আৰু সেই লিপিখনৰ সময় নিৰ্ধাৰণ কৰা হৈছে খ্ৰীষ্টীয় 2য় শতিকা। যদি আমি খ্ৰীষ্টীয় 2য় শতিকাত, বসুন্ধৰা ৰাজ শব্দ তাত আছে, খ্ৰীষ্টীয় 2য় শতিকাত যদি আমি ইষ্টাব্লিছ কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় ইউনিকোডত সময়ত অসমীয়া ভাষাৰ, অসমীয়া লিপিৰ প্ৰয়োগ হ'ব। আৰু এটা কথা, আমাৰ দেখা গৈছে যে আমাৰ যিবিলাক অসমীয়া মাধ্যমৰ বিদ্যালয় আছে, এই বিদ্যালয়বিলাকত দিনে দিনে ছাত্ৰৰ সংখ্যা কমি গৈছে। গতিকে কমি যোৱাৰ কাৰণে এটা বিদ্যালয়ৰ পৰা নি পেলাই আন এটা বিদ্যালয়ত লগাই দিছে। কিন্তু এই কথাটো বৰ গ্ৰহণযোগ্য নহয়। আমাৰ ছাত্ৰ ছাত্ৰীসকল কমি যোৱাৰ কাৰণটো কি? এই মূল উৎসটো চৰকাৰে বিচাৰ বিবেচনা কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ এখন পৰিষদ গঠন কৰি দিব লাগে।
যে কিয় ইমান ছাত্ৰ ছাত্ৰী কমি গৈছে। ইয়াৰ দুটা কাৰণ। প্ৰথম কাৰণটো হৈছে কি, ইংৰাজী অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত যাৰ যিটো আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ বহু ক্ষেত্ৰত বৰ দুৰ্বল। কিছুমান ঘৰৰ পানী ওপৰৰ পৰা পৰিয়ে থাকে, গতিকে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত কমি গৈছে। আৰু এটা মূৰত ধাৰণা সোমাই দিয়া হৈছে যে ইংৰাজী নাজানিলে তেওঁলোকে ক'তো চাকৰি নাপায়। এই কথাটো যেতিয়া সোমাই দিয়া হ'ল, তেতিয়া এনেকুৱা সমস্যাবিলাকৰ সৃষ্টি হৈছে। তেনেকৈ আমি প্ৰকাশন আঁচনিত এইবাৰ অত্যধিক গুৰুত্ব দিছোঁ। বিশেষকৈ আমি আগতেও কৈছোঁ যে শংকৰদেৱ গুৰুজনাৰ ৰচনাৱলী হিন্দী আৰু ইংৰাজীত অনুবাদ কৰিবৰ কাৰণে আজি তেখেতে চিঠি দিছে, প্ৰধান সম্পাদকে আনুষ্ঠানিক চিঠি তেখেতে পঠিয়াইছে। আৰু এটা কথা যে আমাৰ 1999 চনলৈকে যেতিয়া মই প্ৰধান সম্পাদক আছিলোঁ, নতুন প্ৰজন্মৰ যিসকল কবি তেওঁলোকক স্বীকৃতি দিব পৰাকৈ আমি এখন কিতাপ উলিয়াইছোঁ, তৰুণ কবিৰ কবিতা। 1999 চনলৈকে আমাৰ আছে। গতিকে 1999 চনৰ পৰৱৰ্তী কালছোৱাৰ যিসকল কবি, সেইসকল কবিৰ কবিতা আমি তুলনামূলক অধ্যয়ন কৰি তাৰ এটা সংকলন উলিয়াবৰ কাৰণে আমি ঠিক কৰিছোঁ। কিন্তু সেই সংকলনটো আচলতে সমালোচনামূলক হ'ব। কবিতাটো কেনেকুৱা, কি ভাল, কিয় কাৰণে ভাল, ক্ৰিটিকেলি ডিছকাছ কৰি তেনেকুৱা এখন কিতাপ নতুন প্ৰজন্মৰ এজন লেখকক আমি লিখিবলৈ দিছোঁ। আৰু এইখিনি হৈছিলে আমাৰ আজিৰ দিনটোৰ খুব এটা আন্তৰিকতাৰে কৰা আলোচনা। আৰু শেষৰ কথাটো হৈছে কি, অসমত অসমীয়া ভাষাটো এতিয়া যেনেকৈ বিপৰ্যয়ৰ সন্মুখীন হৈছে, অন্যান্য মাতৃভাষাবিলাকো বৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। যিবিলাক মাতৃভাষা আছে, মই এটা এছেছ কৰি চাইছিলোঁ, প্ৰতিটো জনগোষ্ঠীৰ ভাষাই এতিয়া মাতৃভাষাই এতিয়া অস্তিত্বৰ সংকটত ভুগিছে। 2021 চনৰ লোকপিয়লৰ প্ৰতিবেদনে কাৰ্বি আংলঙত 1.64% কাৰ্বি ভাষী আছে। 1.64% কাৰ্বি আংলঙতে কাৰ্বি ভাষাভাষী লোক, আৰু চাওতালী ভাষাভাষী লোক 0.68%। কিমান কমি গৈছে। ঠিক তেনেকৈ মণিপুৰী, অসমত মণিপুৰী সংখ্যাটো হ'ল 0.58%। ঠিক তেনেকৈ 2003 চনত আপোনালোক সকলোৱে জানে যে বড়ো ভাষাটোৱে ভাষাৰূপে স্বীকৃতি পাইছিল। এতিয়া আপোনালোক বড়ো ভাষালৈ যাওক, তেওঁলোকে অজস্ৰ কাম কৰিছে, চৰকাৰে অজস্ৰ পইচা দিছে। তেওঁলোকৰ অধিৱেশন যিখন পাতে, অসমীয়া মানুহে গৈ তাৰ পৰা শিক্ষাও ল'ব লাগে। আচলতে ইমান সুন্দৰ প্ৰথমতে পাতে, কিন্তু তেওঁলোক এতিয়া বিপদৰ সন্মুখীন হৈছে, কাৰণ বড়ো ভাষাভাষী কোৱা লোকৰ সংখ্যা লাহে লাহে কমি আহিছে। গতিকে এইখিনি মই কথা আপোনাসকলৰ ওচৰত অৱতাৰণা কৰিলোঁ। এইকাৰণেই কৰিলোঁ যে আমি সকলোৱে এটা কথাই ভাবোঁ যে অসম সাহিত্য সভাৰ পূৰ্বৰ গৰিমা যাতে ঘূৰি আহে, আৰু অসম সাহিত্য সভাৰ আজি শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ ওপৰত যি গভীৰ আস্থা অসমৰ জনতাই ৰাখিছে, সেই আস্থাক সন্মান জনাই আমি কেউজনেই প্ৰতিজ্ঞাবদ্ধ যে ভৱিষ্যত অসম সাহিত্য সভাৰ এতিয়া উজ্জ্বল গতিৰে আগবাঢ়ি যাব পাৰিব। আপোনালোকৰ কিবা সুধিবলগীয়া আছে যে মোক সুধিব পাৰে। আজি ৰিজলিউশ্যন লোৱা সময়ত ক'বলৈহে পাহৰিছিলোঁ যে সেই সংবিধানখন আমি জুন বা জুলাই মাহৰ ভিতৰত এই সংবিধানখন সংশোধন হ'ব, আৰু ক'ত হ'ব আমি সেইটো প্ৰায় সিদ্ধান্ত কৰিলোঁ আজি। গতিকে আগষ্ট মাহত আমাৰ নতুন সংবিধান ওলাব। আচলতে ৰাজ্যভাষা বুলি আমি কৈছোঁ, ষ্টেট লেংগুৱেজ বুলি কথা এটা নাই। আচলতে এডমিনিষ্ট্ৰেটিভ লেংগুৱেজে ৰাজ্যভাষা বুলিয়ে ক'ব। এইটো মানে চলি গ'ল, ভুল শব্দ এটা চলি গৈছে। ষ্টেট লেংগুৱেজ বুলি কোনো ৰাজ্যতে নাই নহয়, এডমিনিষ্ট্ৰেটিভ লেংগুৱেজ আচলতে, বুজিছেনে?
জানি ভাল পাব যে অসম সাহিত্য সভাত এতিয়া অসমৰ বিভিন্ন প্ৰান্তত বা বাহিৰতো প্ৰায় 1000 কৰ্মী আছে যোনে সাহিত্য সভা সেৱা আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰে। কিন্তু তেওঁলোকৰ আমাৰ পদবী সংখ্যা ইমানেই সীমিত যে 100 জনতে আবদ্ধ আছে। সংবিধানে আমাক 100 জনে দায়িত্ব কাক দিম, দায়িত্ব দিবৰ কাৰণে হাহাকাৰ এজনক আমি 100 জনক দিলে 900 বাহিৰত থাকি যায়। গতিকে সেই 900 কৰ্মীও যাতে আমি আমাৰ লগত ল'ব পাৰোঁ, আমাৰ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কিছু পৰিকল্পনা কৰিছোঁ। তাৰ কাৰণে আমাৰ মানুহ যাব আৰু তাৰ অধ্যক্ষ অধ্যাপকসকলে আমাৰ লগত সহযোগিতা কৰিব। ভাবিছোঁ যে আগন্তুক আমাৰ 2টা বছৰত অসমত এখনো কলেজ নাথাকিব যিখন কলেজত সাহিত্য সভাৰ শাখা তেওঁলোকক আমি দায়িত্ব দিছোঁ যে আপোনালোকৰ ওচৰলৈ তেওঁলোক সভ্য কৰিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ যাব। আমি প্ৰত্যেকজন ব্যক্তিকে দায়িত্ব দিছোঁ। ন্যূনতম এজন ব্যক্তি 100 জন আজীৱন সভ্য কৰিবই লাগিব। সভালৈ তেওঁলোকক নিমন্ত্ৰণ কৰিবৰ কাৰণে, সভাৰ লগত সম্পৃক্ত কৰিবৰ কাৰণে আমি কৰ্মকৰ্তাসকলক দায়িত্ব দিছোঁ। আৰু আপোনালোকৰ ওচৰ গৈ পাবগৈ তেওঁলোকে আপোনালোককো সদস্য ভৰ্তি কৰাব, আপোনালোকে তাৰ লগত সহযোগ কৰিব। মই অসমৰ ৰাইজকো অনুৰোধ কৰিম যে অসম সাহিত্য সভাৰ যি এই অভিযান ডক্টৰ বসন্ত কুমাৰ গোস্বামী পদুম ৰাজখোৱাৰ নেতৃত্বত অসম সাহিত্য সভাৰ যি এই যাত্ৰা, জনমুখী যাত্ৰা, এই জনমুখী যাত্ৰাত আপোনালোক সকলোৱে সহযোগিতা কৰক আৰু অসম সাহিত্য সভাক শক্তিমান ৰূপত আপোনালোকে গঢ়ি তোলক। ডিমাপুৰত আছে এবিঘা যৌগ, এবিঘাতকৈ বেছি আছে। শিলচৰৰ মাটিৰ আছে টাউনৰ হাৰ্ট অফ দ্য টাউন। তাত তৰুণ নাম ফুকন স্কুল এখন আছিল নহয়, একমাত্ৰ তৰুণ নাম ফুকন হাইস্কুল এখন আছে আছামিজ মিডিয়ামত। সেইবোৰ আমাৰ ইয়াৰ পৰা মানুহে সাহিত্য সভাত পইচা দি পেলাই শিক্ষক পঠিয়ায়। এনেকুৱা হয় মানে সেইখন ল'বৰ কাৰণে মানুহে আগ্ৰহ প্ৰকাশ কৰি থাকে। সাহিত্য সভা নিষ্ক্ৰিয় হয়, তেওঁলোকে ভাল পায়। দোকান এখন দি পেলাই বহি ল'ব। সামৰণিত সকলোকে ধন্যবাদ জনাইছোঁ আৰু মাননীয় সভাপতি মহোদয়ৰ নেতৃত্বত ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।